সুৰাপান কৰি তেওঁক অশ্লীল ভংগীমা দিছে বুলি এই ল'ৰাটোৰ ওপৰত কেছ দিছে থানাত। এই মাইকী মানুহজনী এই ল'ৰাটোৰ লগত আছে বুলি কৈছে আৰু কি তেওঁ মানে একো নথি পত্ৰই নাই। ঘৰৰ পৰা ঔষধৰ বটলত মিঠাতেল আনি পেলাই ল'ৰা ছোৱালীক খাদ্য বনাই খুৱায় আৰু কি কয় বোলে মই এবছৰে বোলে এক পইচাই উলিওৱা নাই। কেলৈ উলিওৱা নাই? মৌচুমী দত্তক মাননীয় সন্মানীয় বিধায়ক মহোদয়ে যদি মৌচুমী দত্তৰ ফালে হৈ পেলাই এই মৌচুমী দত্তক এইখন অংগনাবাদীলৈ পঠিয়াই আমি শিশুসকলক এইখন অংগনাবাদীত নপঠিয়াওঁ। স্কুল দৰকাৰ পৰিলে বন্ধ হৈ যায়। শিশুসকলৰ ভৱিষ্যতৰ লগত খেলা কৰে। মৌচুমী দত্তক ৰাস্তাত মোক অত্যাচাৰ কৰিবলৈ ধৰে। কাপোৰ বেচিছোঁ মিছা অপবাদে মোক শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। মোৰ জগৰ কি মোক চাওকচোন, মোক ৰুমৰ ভিতৰত সোমাই থৈছে আবদ্ধ কৰি। মোবাইল কাহিনীছে, বহী পত্ৰ কাহিনীছে। এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলোঁ। তাত তেওঁ আমাক একো ডকুমেণ্টছ দিব নোৱাৰিলে। এই ল'ৰাকেইটাই ডকুমেণ্টছ দিয়া বিচৰাৰ কাৰণে আমি ৰাইজে তেওঁক ডকুমেণ্টছ দিয়া বিচৰাৰ কাৰণে এই ল'ৰাটোক মিছা কেছত মানে অশ্লীল ভংগীমা দিছে বুলি দলঙৰ ওপৰত ধৰি পেলাই মিছা কেছত এই ল'ৰাটোক ফচাই দিছে। এই ল'ৰাটোৱে চেদা পেলিও নাখায়, সুৰাপান কৰি তেওঁক অশ্লীল ভংগীমা দিছে বুলি এই ল'ৰাটোৰ ওপৰত কেছ দিছে থানাত। আৰু এই মাইকী মানুহজনী লগত আছে বুলি কৈছে। নকৈ পেলাই আহক। এজনী মাইকী মানুহ এই মাইকী মানুহজনী এই ল'ৰাটোৰ লগত আছে বুলি কৈছে আৰু কি তেওঁ মানে একো নথি পত্ৰই নাই। আৰু এটা কাম কৰিছে কি 24 চনত এখন মিটিং পাতিছে দেওবাৰ এটাত। তেওঁ কি কৈছে মিটিং ভগাৰ পিছত সেই 24 চনৰ মিটিংখন 23 চনৰ কৰি দিছে। ইমানেই দুৰ্নীতি তেওঁ। আৰু কি কয় টেবুল ঢকিয়াই আমাক মিটিঙৰ পৰা ওলাই যাবলৈ তেওঁক ৰাজহুৱা সভাত ভাবুকি দিছে। কৈছে এলেকা বাহিৰৰ বোলে তুমি বোলে ওলাই যোৱা। আৰু চাওক এই অংগনাবাদী কেন্দ্ৰখনত আপুনি চাওক, এই অংগনাবাদী কেন্দ্ৰখনত ল'ৰা ছোৱালীয়ে পাবলগীয়া একো সা সুবিধা নাই। 2002 চনৰ পৰা কি এই অংগনাবাদী কেন্দ্ৰখনৰ এইটোৱে উন্নতি হৈছে নেকি? একো বস্তুৱে নাই নেকি? ল'ৰা ছোৱালীক খেলিবলৈ বস্তু দিয়ে, ধাৰি পাতি চকী দিয়ে চব। তেওঁ ঘৰৰ পৰা ঔষধৰ বটলত মিঠাতেল আনি পেলাই ল'ৰা ছোৱালীক খাদ্য বনাই খুৱায় আৰু কি কয় বোলে মই এবছৰে বোলে এক পইচাই উলিওৱা নাই। কেলৈ উলিওৱা নাই? এবছৰে পইচা তুমি কেলৈ কমিটিখন সক্ৰিয় কৰি কেলৈ থোৱা নাই? তুমি সক্ৰিয় কৰি থোৱা নাই কাৰণে তুমি এবছৰে পইচা উলিয়াব পৰা নাই। সেই বুলি তুমি ঘৰৰ পৰা ঔষধৰ বটলত কি মিঠাতেল আনি পেলাই আমাৰ ল'ৰা ছোৱালীক খুৱাব আমি সহ্য কৰিম নেকি? আমি বিচাৰোঁ যে মৌচুমী দত্তক আমাৰ এইখন অংগনাবাদী কেন্দ্ৰত নালাগে। আৰু যদি মৌচুমী দত্তক মাননীয় সন্মানীয় বিধায়ক মহোদয়ে যদি মৌচুমী দত্তৰ ফালে হৈ পেলাই এই মৌচুমী দত্তক এইখন অংগনাবাদীলৈ পঠিয়াই আমি শিশুসকলক এইখন অংগনাবাদীত নপঠিয়াওঁ। স্কুল দৰকাৰ পৰিলে বন্ধ হৈ যায়। আৰু শুনক, এওঁ স্কুলত পঢ়ুৱাই থাকোঁতে ৰিলচ বনায় আৰু কি কয় কাপোৰৰ দোকান দিছে। আমি MLA কাপতি দিলত সন্মানীয় MLA চাই কৈছে যে এইখন স্কুলত হেনো কাপোৰৰ দোকান কৰি চলি ব্যৱসায় কৰিব পাৰে। আমি এখন ৰাইজ তেওঁৰ ওচৰত বিপদত পৰি পেলাই সহায় বিচাৰি গৈছিলোঁ। তেওঁৰ পৰা আমি সেইটো আশা কৰা কেতিয়াও নাছিলোঁ। আমি এতিয়া মৌচুমী দত্তক আমাৰ অংগনাবাদী কেন্দ্ৰত নালাগে। আমাক অংগনাবাদী মানে মৌচুমী দত্তক নালাগে। তেওঁক লৈ তেওঁ মানে এনেকুৱাই ইয়াত শিশু খাদ্য আহে, কিবা বস্তু সা সুবিধা আহে, ল'ৰা ছোৱালী খেলা ধূলা বস্তু আহে। আপোনালোকে নিজে ভিতৰলৈ সোমাই চাওক, ভিতৰৰ ফোপোলা চৌকটো দেখিব। ভাঙি দলিয়াই দিছে, মোৰ ওপৰত নেকি বহী পত্ৰ জব্দ কৰিছে। মোক বিৰোধিতা মোক কেন্দ্ৰলৈ আহিবলৈ নিদিয়ে। সদায় ৰাস্তাত মোক অত্যাচাৰ কৰিবলৈ ধৰে। কাপোৰ বেচিছোঁ মিছা অপবাদে মোক শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। মোক স্কুললৈ অহাত বাধা দিছে। অনমাই শিক্ষয়িত্ৰী কাহিনীয়ে মোক যিখিনি কৰিবলৈ সেটা আগবাঢ়ি গৈছিলে সেইখিনি মই আত্মৰক্ষাৰ কাৰণে আইনৰ সহায় ল'লোঁ। সেইটোৱে মোৰ অপৰাধ। মোৰ জগৰ কি মোক চাওকচোন, মোক ৰুমৰ ভিতৰত সোমাই থৈছে আবদ্ধ কৰি। মোবাইল কাহিনীছে, বহী পত্ৰ কাহিনীছে। আমাৰ এই আঠানীবাৰী অংগনবাড়ী কেন্দ্ৰত আমি যোৱা 20 বছৰে দুৰ্নীতি সহি ৰাইজ অতিষ্ঠ হৈ আমি মৌচুমী দত্তক ধৰিলোঁ আৰু তেখেতৰ 3খনকৈ ৰাজহুৱা সভাত আমাৰ ৰাইজক অপমান কৰিলে, আমাৰ ৰাইজক ভুৱা নথি পত্ৰ যোগান ধৰিলে। তেখেতে অবৈধ পৰিচালনা সমিতিৰ দ্বাৰা আজি 10 বছৰ 12 বছৰ দিন মানে চলাই আছে এই কেন্দ্ৰ। তাৰপিছতে আমি ইয়াতে CDP অফিচত, তাৰপৰা চাৰ্কুল অফিচত, আমি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত, তাৰপিছতে MLA ছাৰৰ ওচৰতো আমি বিভিন্ন মানে প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ। আমি 7/9/2024 তাৰিখৰ পৰা মৌচুমী দত্তৰ ইয়াত
প্ৰৱেশ নিষিদ্ধ কৰিছিলোঁ CDP অফিচাৰ উপস্থিত থকাৰ অৱস্থাত ৰাজহুৱা সভাত। তাৰপিছতো CDP অফিচাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে আৰু তাৰপিছত আমি স্থানীয় বিধায়ক মহোদয়ৰ ওচৰলৈ গ'লোঁ। বিধায়ক মহোদয়ে কৈছে যে এই অংগনবাড়ী কেন্দ্ৰৰ ক্লাছৰুমৰ ভিতৰত কাপোৰ বেচিব পাৰে বুলি কৈছে। মই মোৰ জীৱনত প্ৰথমবাৰৰ কাৰণে শুনিছোঁ যে এই অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত কাপোৰ বেচিব পাৰে বুলি। তাৰপিছতে তেখেতে কৈছে যে ৰাইজে অংগনবাড়ী কেন্দ্ৰ ধৰাৰ কোনো অধিকাৰ নাই, অংগনবাড়ী কেন্দ্ৰ কেৱল MLA ছাৰ আৰু বুথ কমিটিয়েহে ধৰিব পাৰে, এই ক্ষেত্ৰত ৰাইজে মাত মতাৰ কোনো অধিকাৰ নাই। গতিকে আৰু তাৰপিছতে তেখেতে মই যেতিয়া ক'লোঁ যে শিশুসকলে এনেকৈ কাপোৰৰ বেপাৰীৰ ওচৰলৈ তো নাযায়, আমাৰ অংগনবাড়ী কেন্দ্ৰটো উঠি যাব, তেতিয়া তেখেতে কৈছে যে অংগনবাড়ী কেন্দ্ৰ উঠি যাব, তেনেকৈ বহুত কেন্দ্ৰ উঠি গৈছে। মানে তেখেতে সম্পূৰ্ণ মৌচুমী দত্তৰ ফালে থাকি আমাৰ 28জনীয়া এটা সজাতি দলক সম্পূৰ্ণ এটা বিৰূপ মন্তব্যৰে আমাক পঠাই দিলে। তেখেতে শিশু খাদ্য নোখোৱাই, সম্পূৰ্ণ ইৰেগুলাৰকৈ শিশু খাদ্য খুৱাই, তাৰ প্ৰমাণ তেখেতে 1.5 বছৰ দিন পইচা উলিওৱাই নাই বুলি কৈছে। তেখেতে 100 গ্ৰামৰ কাহৰ দৰৱৰ বটলত মিঠাতেল আনি পেলাই শিশুসকলক খুৱাই আছে। এই স্কুলৰ মধ্যাহ্ন ভোজনৰ পৰাও শিশুসকলক খুৱাবলগীয়া হয়, তেখেতে যিহেতু শিশু খাদ্য নোখোৱায়। এই স্কুলখন 20 বছৰে আপোনালোকে উন্নয়ন দেখিছে নিশ্চয়। সম্পূৰ্ণ আমাৰ MLAজন এই দুৰ্নীতিগ্ৰস্ত মৌচুমী দত্তৰ পক্ষত থিয় হৈ আছে বুলি আমাৰ 28জনীয়া সজাতি দলে সম্পূৰ্ণৰূপে অনুভৱ কৰি ছাৰৰ গুৰিৰ পৰা আহিছোঁ। মই এই মিডিয়াৰ যোগেৰে আমাৰ স্থানীয় বিধায়ক অমীয় কুমাৰ ভূঞা ডাঙৰীয়াক এটা সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে নেলছন মেণ্ডেলাৰ কথাখিনি পঢ়ক এবাৰ, তেতিয়া তেখেতে গোটেই ব্যৱস্থাটো গম পাব।